তেতিয়াহ'লে মই আজি আকৌ এবাৰ আহি গৈছোঁ ছেকেণ্ড হেণ্ড ডিলাৰ। এই চাব পাৰে আপাচি 4V 160 একদম নতুন কণ্ডিশ্যন হৈ আছে। আপোনালোকৰ কাৰণে একদম কম দামত লৈ আহিছোঁ, দেৱালীৰ অফাৰ। চাব পাৰে আপাচি এইটো একদম নতুন কণ্ডিশ্যন। এইটো 2V একদম নতুন কণ্ডিশ্যন হৈ আছে। এইটো প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 65,000। পিছত এইখন ডেষ্টিনি ৰাখিছোঁ মাত্ৰ 45। এইখন ৰাখিছোঁ 35,000। XL 100 এইটো পাব মাত্ৰ 55,000ত পাই যাব। টায়াৰ একদম কণ্ডিশ্যন অ'কে আছে, চাব পাৰে। লগতে XL 100 এইটো ৰাখিছোঁ আমি 50,000। একদম নতুন গাড়ী হৈছে, 2022ৰ গাড়ী। 150 পালচাৰ এইটো পাব মাত্ৰ 45,000ত। টায়াৰৰ কণ্ডিশ্যন চাব পাৰে, একদম অ'কে হৈছে। ৰিফাইনেন্স হৈ যায় আমাৰ ইয়াতে, ৰিফাইনেন্সতো লৈ যাব পাৰিব। আৰু হেলমেট ফ্ৰী থাকিব আৰু লগতে তেল 2 লিটাৰ ফ্ৰী। পালচাৰ 150 এইটো ৰিফাইনেন্স হৈ যাব। টায়াৰৰ কণ্ডিশ্যন অ'কে আছে, চিলপেক ইঞ্জিন হয়। আপোনালোকে আহিলে চাই কেনে লৈ যাব পাৰিব। পিছত আকৌ এবাৰ আহি গ'ল 150 পালচাৰ। এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ আপোনালোকৰ কাৰণে 65,000। টায়াৰৰ কণ্ডিশ্যন চাইছে, একদম অ'কে। 220 পাব মাত্ৰ 75,000ত। মাত্ৰ 75,000ত চিলপেক গাড়ী হয়, চাই কেনে লৈ যাব পাৰিব। পিছত এইখন NS একদম বঢ়িয়া কণ্ডিশ্যন হৈছে। এইটো একদম কম দাম আছে, এইটো আপোনাৰ 70,000 ব্লু কালাৰত হয়। 70,000ত NS 220 লৈ যাব পাৰিবা। ৰাইডাৰ ব্লেক কালাৰ 2024ৰ মডেল, এইটো পাব মাত্ৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ 78,000। ট্ৰেন্সফাৰটো এক্সট্ৰা আহিব আৰু গাড়ী কাগজ পাতি আমি দিম। পালচাৰ 125 টায়াৰৰ কণ্ডিশ্যন অ'কে হৈছে, একদম নতুন কণ্ডিশ্যন। এইটো পাব 65,000, মাত্ৰ 65। পিছত লৈ যাব পাৰে আপাচি, একদম নতুন কণ্ডিশ্যন হৈ আছে, চিলপেক গাড়ী চাব পাৰে। ইঞ্জিন এইটো প্ৰাইচ ৰাখিছোঁ 85,000। NS 200 এইটো প্ৰাইচ ৰাখিছোঁ 85,000। চিলপেক গাড়ী হয়, চাব পাৰে, একদম নতুন কণ্ডিশ্যনৰ হৈ আছে। পিছত আহি যাব আপাচি 4V, এইটো ৰাখিছোঁ মাত্ৰ 58,000। লৈ যাব আৰু একদম কম দামত, ইঞ্জিন অ'কে আছে। এণ্ট্ৰকৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 78,000। লৈ যাব পাৰিব, একদম নতুন হৈ আছে। টায়াৰ চাব পাৰে, একদম অ'কে। জুপিটাৰ লৈ যাব পাৰে মাত্ৰ 85,000, একদম অ'কে আছে। ৰিফাইনেন্স হৈ যাব আমাৰ ইয়াতে। এণ্ট্ৰক ৰাখিছোঁ 85,000। ৰাইডাৰ ৰাখিছোঁ 85,000, একদম নতুন কণ্ডিশ্যন আছে, চিলপেক গাড়ী চাব পাৰে। লগতে এইখন এণ্ট্ৰক ৰাখিছোঁ 75,000। এইখন ৰাখিছোঁ 85,000, একদম অ'কে আছে, চাব পাৰে। আৰু আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আহিব। ট্ৰেন্সপৰ্ট চিণ্ডিকেটৰ ওচৰত আছে এইখন ছেকেণ্ড হেণ্ড ডিলাৰ। আহি কাৰণে আমাৰ ইয়াৰ পৰা ৰিফাইনেন্সতো লৈ যাব পাৰিব। কম ডাউন পে'মেণ্টত ওলাই যাব, মাত্ৰ 30,000 ডাউন পে'মেণ্টত ওলাই যাব। এইটো গাড়ী পাব মাত্ৰ 78,000ত, একদম নতুন হৈ আছে। গাড়ীৰ কাগজ পাতি আমি অ'কে দিম আৰু এটা দুটা গাড়ীৰ আপোনাৰ এক্সট্ৰা আহিব, 220 কেইটা এক্সট্ৰা আহিব কাগজ পাতি। এইকেইটা আমি চপিব কৰি দিম। চাব পাৰে কণ্ডিশ্যন একদম অ'কে হৈছে, একো প্ৰব্লেম নাপায়। পিছত আহি যাব ৰাইডাৰ, এইখনো আপোনাৰ চেম 85,000। NS 220 চাব পাৰে, এইটো 75,000 আহিব। একদম অ'কে গাড়ী হণ্ডা SP লৈ যাব পাৰিব একদম কম দামত, মাত্ৰ 45,000। একদম কণ্ডিশ্যন অ'কে আছে, কাগজ পাতি চব কিবা কৰি দিম।